এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। যোৰহাটৰ ৰজাবাৰী টুকুলাই তৰুণ নগৰত ড্ৰাগছসহ সৰবৰাহকাৰী আটক। জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। হাতে লোতে 2টা কণ্টেইনাৰ, 15 গ্ৰাম ড্ৰাগছ, 2টা চাবোনৰ কেছ, সৰু সৰু চাদা টেমা প্ৰায় 100টা জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম জমিৰ আলী বুলি জানিব পৰা গৈছে। পূৰ্বেও ড্ৰাগছৰ অভিযোগ আছে জমিৰ আলীৰ ওপৰত। চিনামৰা আৰক্ষীয়ে জমিৰ আলীৰ ৰজাবাৰী টুকুলাই তৰুণ নগৰৰ বাসগৃহৰ পৰা জব্দ কৰে এই ড্ৰাগছখিনি। পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। যোৰহাটৰ ৰজাবাৰী টুকুলাই তৰুণ নগৰত ড্ৰাগছসহ সৰবৰাহকাৰী আটক। জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। হাতে লোতে 2টা কণ্টেইনাৰ, 15 গ্ৰাম ড্ৰাগছসহ 2টা চাবোনৰ কেছ জব্দ কৰে। সৰু সৰু চাদাৰ টেমা প্ৰায় 100টা জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম জমিৰ আলী বুলি জানিব পৰা গৈছে। এই জমিৰ আলীৰ ওপৰত পূৰ্বেও ড্ৰাগছৰ অভিযোগ আছিলে বুলি জানিব পৰা গৈছে। চিনামৰা আৰক্ষীয়ে জমিৰ আলীৰ ৰজাবাৰী টুকুলাই তৰুণ নগৰৰ বাসগৃহৰ পৰা জব্দ কৰে এই ড্ৰাগছখিনি। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। আমি তাত যোৱাৰ পিছত দেখিলোঁ বস্তু চব উলিয়াই মেলি থৈছে ছাৰহঁতে। পুলিচ প্ৰশাসনৰ মানুহ ড্ৰাগছ ওলাই আহিছে, চাৰ্জাৰ টেমা বহুতখিনি পাইছোঁ। আমি 3জনে গ'লোঁ। কমচে কম 30 গ্ৰামমান হ'ব। 30-35 গ্ৰাম হ'ব। আমিতো অনুমান নাজানো বিশেষকৈ, আমিতো গাঁৱৰ মানুহ নাম ইখন গাঁৱৰ ল'ৰা মই। তাৰপিছত পোৱাৰ পিছত গৈ চালোঁ, তাৰপিছত পুলিচে তেওঁলোকে মাইকী মানুহ এগৰাকী আছিলে, মতা মানুহ এজন আছিলে। আমি নামো নাজানো বিশেষকৈ কি নাম তেওঁৰ। তো এতিয়া প্ৰশাসনে উঠাই মেলি লৈ গৈছে তেওঁক। আৰু গাঁওখনৰ পৰিৱেশটোতো বহুতে বিজনেছ কৰে নেকি? অঁ, বিজনেছে কৰে তেওঁলোকে। আগতে 4বাৰমান ধৰিছিলে, গ'ল আপোনাৰ জেলৰ পৰা আকৌ ওলাই আহে। আপোনাৰ কমচে কম এমাহ 2মাহ থাকে, আকৌ এৰি দিয়ে। তাৰমানে আপোনাৰ কি হয়, লৈ যায় প্ৰশাসনে। এতিয়া কি কৰে, আপোনাৰ কিবা পইচাই খায় নেকি, পইচাই খাই মেলি এৰি দিয়ে নেকি আমি ক'ব নোৱাৰোঁ। কিন্তু আপোনাৰ আজি 2-3 মাহ আগতে ধৰি লৈ গৈছিলে, আকৌ এৰি দিলে। এৰি দিয়াৰ পিছত আকৌ আহি পেলাই ড্ৰাগছৰ কাৰবাৰ কৰি আছে। নামটো ইমান গম নাপাব। বিকিটা কি আছিলে নামটো? সমীৰ আলী আছিলে। আজি আমি নিজে চকুৰে দেখিছোঁ। মানে কেতিয়াবা বিজনেছ কৰি আছে এইজন। আমি আজি আপোনাৰ এইজন অহা 8 বছৰ 10 বছৰ হ'ল। 10 বছৰৰ পৰা কৰি আছে, তাৰমানে আগৰ পৰাই কৰি আহিছে, কিন্তু ইয়াতো কৰি আছে। আকৌ ওলাই আহে আপোনাৰ হায়েষ্ট, আকৌ বিজনেছ কৰে। তাৰমানে তেনেকৈ চলি আছে কাৰোবাৰ। এইখন গাঁওখনৰ বদনাম হৈছে ন, বেয়া হৈছে গাঁওখনৰ, ল'ৰা ছোৱালীৰ কাৰণে বেয়া হৈছে। ৰজাবাৰী টুকুলাই তৰুণ নগৰ। কিমান গ্ৰাম ধৰিছে? 30 গ্ৰামমান হ'ব, 30-35 গ্ৰামমান হ'ব, তেনেকুৱা। তাৰমানে আমি ভাবিছোঁ এজনক এৰি দিব নালাগে, আৰু পাৰিলে ইয়াৰ পৰা ঘৰে চৰে উঠাই দিব লাগে এজনক। কেলৈ বদনাম হৈছে ন গাঁওখনত। ভৱিষ্যতে ইয়াৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈছে, এই ল'ৰা ছোৱালী কি হ'ব ক'ব নোৱাৰি। সেইটো কাৰণে আমি ভাবিছোঁ এজনক উঠাই দিয়াটো ভাল, ইয়াৰ পৰা উঠাই দিয়ক। পুলিচ নিজে আহিছিলে, কিন্তু আমি এতিয়াহে দেখিছোঁ। আমি গম নাপাওঁ। ইয়াৰ পৰা এই বিক্ৰেতা এজন আছিলে, আমি বিক্ৰেতাই মাতি লৈ গ'ল, দেখিছোঁ নিজে চকুৰে দেখিছোঁ। আমি দেখি পেলাই হয় আপোনাৰ, আমি মোৰ ওচৰত মোবাইলত মই ফটো মাৰি আনিছোঁ, হয় বাৰু। মই নিজে চকুৰে দেখা, আৰু মই নিজে চাইন দি আহিছোঁ, গম পালে। চাইন দি আহিছোঁ। বিটিপি হোৱা নাই কিন্তু এতিয়ালৈকে। কোন থানাৰ পৰা আহিছিলে? এইটো কোন থানা? চিনেমাৰ আহিছে ন, চিনেমাৰ হ'ব।